এই ভিডিঅ'ত আমি দৃষ্টান্ত কবিতাটোৰ প্ৰশ্ন উত্তৰখিনি, কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰটো হৈছে কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। খটোত আমাক দিছে, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰটো হৈছে মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গটোত আমাক দিছে যে মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰটো হৈছে মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰ নঙলামুখত বিচাৰিছিল। ঘটোত আমাক দিছে মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? উত্তৰটো হৈছে মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল। নম্বৰটোত আমাক দিছে যে কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰটো হৈছে কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। এতিয়া আমাক 2 নম্বৰটোত দিছে যে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। এতিয়া উত্তৰটো হৈছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কোজা মানুহজনে কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সন্দেহ কৰিছিল। তেওঁ সুধিছিল কবিয়ে ভাড়াঘৰ বিচাৰি আহিছে নেকি? মানুহজনে কবিক কৈছিল যে সেই ঠাইত কবিয়ে শান্তিৰে থাকিব নোৱাৰে, কাৰণ ইয়াত কৃত্ৰিমতাত আবদ্ধ হৈ মানুহ মৰিলেও দাহ কৰিবলৈ কাৰো সময় নাই, কোনেও কাকো চিনি নাপায়, সকলোৱে নিজক লৈয়ে ব্যস্ত। তাৰপিছত আমাক 3 নম্বৰটোত দিছে দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰটো হৈছে দৃষ্টান্ত কবিতাটো কবি হৰেকৃষ্ণ ডেকাদেৱে কবিতাটোৰ মাধ্যমত 2খন ছবি অংকিত কৰিছে। সময়ৰ লগে লগে যে সকলো পৰিৱৰ্তন হয় আৰু সময়ৰ চাকনৈয়াত পৰি মানুহে যে কৃত্ৰিমতাৰ বলি হৈ কাৰো কথা নাভাবে, কবিয়ে তাকে বুজাব বিচাৰিছে। কবিয়ে 25 বছৰ আগতে এজন কুকুৰীকণা মানুহক লগ পাইছিল। একা বেকা আৰু কেঁচা আলিটোত মানুহজনে গধূলি সময়ত নিজৰ ঘৰখন তেওঁৰ ঘৰৰ পদূলি নঙলামুখতে বিচাৰি ফুৰিছিল। জোনৰ পোহৰেৰে চৌদিশে আলোকিত হৈ থকাৰ পিছতো সেই কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। মানুহজনৰ দুখ দেখি কবিয়ে সহায় হাত আগবঢ়াওঁতে তেওঁ কৈছিল, মই এই প্ৰজাতিত বৰ শান্তিৰে আছো। 25 বছৰৰ পাছতে সেই ঠাইতেই কবিয়ে এজন বৃদ্ধ কোজা মানুহক লগ পাইছিল। কবিয়ে লগ পোৱা এই বৃদ্ধ কোজা মানুহজনে চহৰৰ সাতমহলীয়া অট্টালিকাত থকা বুলি জানিব পাৰিছিল। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কোজা মানুহজনে কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সন্দেহ কৰি কবিক কৈছিল যে সেই ঠাইত তেওঁ কেতিয়াও শান্তিৰে থাকিব নোৱাৰে, কাৰণ কৃত্ৰিমতাত মানুহ এনেদৰে আবদ্ধ হৈ আছে যে মানুহ মৰিলেও দাহ কৰিবলৈ কোনো নাহে, কোনেও কাকো চিনি নাপায়, সকলোৱে নিজকে লৈ ব্যস্ত, ইজনে সিজনৰ সুখ দুখৰ সমভাগী নহয়। এই বুলি কৈ মানুহজনে কংক্ৰিটৰ নিৰ্মিত সাতমহলীয়া ঘৰটোলৈ সোমাই গ'ল। সহজ সৰল মানুহজন কুবেৰৰ মহলত হেৰাই গ'ল। 4 নম্বৰটোত আমাক দিছে বৰ শান্তিত আছো এই প্ৰজাতিত। কোনে কিয় এনেদৰে কৈছিল কথাষাৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। উত্তৰটো হৈছে উক্ত কবিতাশাৰী 25 বছৰ আগতে লগ পোৱা কুকুৰীকণা মানুহজনৰ হাতত ধৰি আগবঢ়াই দিওঁতে কবিক এনেদৰে কৈছিল। আৰু কিয় কৈছিলে গোটেই কাহিনীটো হৈছে কবিয়ে সহায় হাত আগবঢ়াওঁতে মানুহজনক এই বুলি কৈছিল যে এই প্ৰজাৰ ঘৰটিত মই বৰ শান্তিৰে আছো। 25 বছৰ আগতে কবিয়ে যিখিনি ঠাইত মানুহজনক লগ পাইছিল সেই ঠাইডোখৰৰ প্ৰাকৃতিক পৰিৱেশ চালে চকুৰোৱা আছিল। আলি পদূলিবোৰ একা বেকা আৰু কেঁচা আছিল। প্ৰজাৰ ঘৰবোৰ দূৰৰ পৰাই দেখিবলৈ বৰ সুন্দৰ আছিল। শাৰী শাৰীকৈ কাকিনী তামোলবোৰৰ গছ আছিল। মানুহবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ আছিল, ইজনে সিজনৰ সুখ দুখৰ সমভাগী আছিল। জোনৰ পোহৰত নিজৰ ঘৰটো বিচাৰি উলিয়াব নোৱাৰাৰ বাবে কুকুৰীকণা মানুহজনে কোনো দুখ অনুভৱ কৰা নাছিল। 5 নম্বৰটোত আমাক দিছে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছিল বুজাই লিখা। উত্তৰটো হৈছে উক্ত কথাষাৰি কবিৰ সাতমহলীয়া অট্টালিকাৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ মানুহে কৈছিল। কিয় কৈছিলে? উত্তৰটো হৈছে 25 বছৰৰ পাছত সেই একে ঠাইতে কবিয়ে এজন বৃদ্ধ কোজা মানুহক লগ পাইছিল। কবিয়ে লগ পোৱা সেই বৃদ্ধ কোজা মানুহজনক চহৰৰ সাতমহলীয়া অট্টালিকাত থকা বুলি জানিব পাৰিছিল। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কোজা মানুহজনে কবিয়ে ভাড়াঘৰ বিচাৰি অহা বুলি সন্দেহ কৰি কবিক কৈছিল যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত? 6 নম্বৰটোত আমাক দিছে দৃষ্টান্ত কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ নিজৰ ভাষাৰে লিখা। এইখিনি তোমালোকে চাই কেনে লিখি দিবা। 7 নম্বৰটোত আমাক দিছে দৃষ্টান্ত কবিতাটোত কবিগৰাকীৰ এটি চমু পৰিচয় দিয়া। ইয়াত তোমালোকে কিতাপখন চালে কবি পৰিচয়তে পাই যাবা। 8 নম্বৰখিনিত আমাক দিছে ব্যাখ্যা কৰা। এতিয়া কটোত আমাক দিছে যে মৰিলেও দাহ কৰিবলৈও এজন মানুহ নাই। এতিয়া প্ৰসংগটো আমি লিখিম যে উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত
দৃষ্টান্তৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো হৈছে বৰ্তমান মানুহৰ আত্মকেন্দ্ৰিক স্বভাৱৰ কথাকে কবিতা ফাঁকিৰ দ্বাৰা ক'ব বিচাৰিছে। আৰু তোমালোকে ব্যাখ্যা কৰাখিনি এবাৰ চাই কিনে লিখি ল'বা। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ব্যাখ্যা কৰা খ নম্বৰটোত আমাক দিছে যশৰ পোৱালিহঁতে কাক কোনে চায়। ইয়াতো প্ৰসংগটো একেই হ'ব, সংগতিটো অলপ চেঞ্জ হ'ব যে সংগতিটো হ'ব কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে সাতমহলীয়া অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। তাৰপিছত ব্যাখ্যা কৰাখিনি এবাৰ তোমালোকে চাই কিনে লিখি ল'বা। তাৰপিছত আমাক গ নম্বৰটোত দিছে যে এই কংক্ৰিত হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। ইয়াতো প্ৰসংগটো একেই হ'ব, সংগতিটো হ'ব কংক্ৰিত কৃত্ৰিম পৃথিৱীৰ পৰিৱেশত মানুহে মানুহৰ প্ৰতি কেনে ভাৱ প্ৰদৰ্শন কৰে তাকে ক'ব বিচাৰিছে। আৰু ব্যাখ্যাটো হৈছে তোমালোকে এবাৰ চাই কিনে লিখি ল'বা ব্যাখ্যাটো। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাৰ ভাষা বিষয়কৰ 1 নম্বৰটোত দিছে যে বিপৰীত শব্দ লিখা। কেঁচা পকা গধূলি পুৱা পোহৰ আন্ধাৰ শান্তি অশান্তি ৰূপ অপৰূপ। তাৰপিছত আমাক 2 নম্বৰখিনিত দিছে এটাকৈ সমাৰ্থক শব্দ লিখা। জোন মানে হৈছে চন্দ্ৰ, ঘৰ মানে হৈছে আৱাস বা গৃহ লিখিব পৰা, চৰা মানে হৈছে অতি বা অধিক, তাৰপিছত দাহ মানে হৈছে পোৰা বা জ্বলোৱা, উভতি মানে উলটি। তাৰপিছত আমাক 4 নম্বৰখিনিত দিছে নমস্কাৰ শব্দটো সন্ধি ভাঙি দেখালে এনেধৰণে হ'ব। নমযোগকাৰ সেনেকৈ বাকীখিনি আমি ভাঙিব লাগে পুৰস্কাৰ, পুৰযোগকাৰ, তাৰপিছত পৰিষ্কাৰ পৰিযোগকাৰ সেনেকৈ। তাৰপিছত কেইটামান আছিলে এক্সট্ৰা কুৱেশ্যন দুটা, এই দুটা অলপ ইম্পৰ্টেণ্ট হয়। প্ৰথম প্ৰশ্নটোত আমাক দিছে ইয়াত ক লিখিবলৈ পাহৰি গ'লোঁ, ইয়াত টাইপিং মিষ্টেক হ'ল। এতিয়া খটোত আমাক দিছে যে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? উত্তৰটো হৈছে আগন্তুক। হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰটো হৈছে দ্য চেণ্টিনেল নামৰ কাকতখনৰ সম্পাদক আছিল। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।